বন্ধুসকল, আজি এটা বিশেষ বাতৰিলৈ আহিছোঁ যে ব্যৱসায় বাণিজ্য মানুহৰ বহুত বেয়াৰ পিনে যাই আছে। ব্যৱসায়টো নচলা হৈছে বৰ্তমান, এনেকুৱা পৰিস্থিতি। বেছি কৰি কাপোৰৰ ব্যৱসায়সকলৰ, তাৰপিছত আপোনাৰ জোতা চেণ্ডেল এইবিলাকৰ, তাৰপিছত ইলেক্ট্ৰিক বস্তুবিলাক যে আছিলে, যেনেকৈ হেডফোন, মোবাইল কাভাৰ, মোবাইল ফোন, এইবিলাক ব্যৱসায় বৰ্তমান বন্ধ হৈ যাই আছে। বিশেষ কাৰণত হ'ল অনলাইন শ্বপিং। আমি প্ৰত্যেকটো বস্তু বৰ্তমান অনলাইনত কিনা হৈছে। মানুহে অনলাইনত কিনি এই যে সাধাৰণ মানুহখিনি যিবিলাকে দোকান দি চলিম বুলি ভাবিছিলে, মই এনেকৈ এখন দোকান দিম, দোকান দি পেলাই চলিম, কিন্তু বৰ্তমান চলিব নোৱাৰা হৈ গৈছে। তেওঁলোকৰ বহুত অসুবিধা হৈ গৈছে, কাৰণ প্ৰত্যেক মানুহে ক'ব গ'লে আজিকালি অনলাইন শ্বপিং কৰে। আৰু অনলাইন শ্বপিং কৰাৰ ফলত ধনী হৈছে কোনজন? যিবিলাকে অনলাইন শ্বপিঙত মাল দিয়ে, ফ্লিপকাৰ্টৰ মালিকে ধনী হৈছে। কিন্তু ব্যৱসায়বিলাকতো বাণিজ্য বিৰাট বেয়া চলি আছে, কাৰণ অনলাইনতহে আনে মানুহে, অনলাইনতে কিনে, দামটোও কমত পায় বুলি কয়। তাৰমানে আগত কেনেকুৱা আছিলে, কিছুমান কাপোৰৰ দোকানত সোমালে যে লংপেণ্ট এটা কিনিব গৈছোঁ, লংপেণ্টত কিমান ক'ব? 1800 টকা ক'ব। তাৰপিছত দিব কিমানত? 800 টকাত বা 1000 টকাত দিলে লংপেণ্টটো। কিমান মাৰ্কেটিং কৰিলে? 800 টকাৰ 1800 টকাৰ বস্তুটো দিলে 1000 টকাত বা 800 টকাত দিলে। তাৰ মোটামুটি 1000 টকাৰ ওপৰত দাম মাতিছে। তাৰমানে আগত যিটো ব্যৱসায়ীসকল আছিল, সেইকাৰণে বহুত মানুহে অতিষ্ঠ হৈ গৈছে যে চালা কাপোৰৰ দোকানত গ'লেও এটা কাপোৰৰ দামত ইমান দাম কৈ দিয়ে যে বস্তুটো লিগেল দাম হ'ল 1000 টকা, মাতি দিয়ে দোকানীবিলাকে 2000 টকা। তাৰ কাৰণে মানুহবিলাকে কি কৰিছে? অনলাইন শ্বপিং কৰা হৈছে। আমাৰ যিবিলাক দোকান, যিবিলাক ব্যৱসায় সন্থা আছে বা ব্যৱসায়ীবিলাকে যদি এটা কাম কৰে যে ফিক্স প্ৰাইচ, না তাতকৈ কমত দিব, না তাতকৈ কমত বিক্ৰী কৰিব, যেনেকৈ অনলাইনত বিক্ৰী কৰে বা যেনেকৈ বিশাল মাৰ্কেট চলি আছে। অনলাইন থাকিলেও, অনলাইন শ্বপিং থাকিলেও বিশালত কাপোৰ বিক্ৰী হৈ আছে, বিশালৰ মাৰ্কেট চলি আছে। কাৰণ কিয়? ফিক্স প্ৰাইচ। তাত তাৰমানে এটা লাভৰ অংক ৰাখি পেলাই বস্তুটো এৰি দিছে। 10 টকাত আনিছে, 2 টকা লাভ কৰিছে, 12 টকাত এৰি দিছে মাৰ্কেটত। তাতকৈ কিন্তু বেছি আশা কৰা নাই। ঠিক তেনেকৈ প্ৰত্যেক দোকানবিলাকত যদি ফিক্স প্ৰাইজত লৈ আনে, যে দোকানত প্ৰত্যেকটো চাৰ্টত, প্ৰত্যেকটো চলাত, প্ৰত্যেকটো বস্তুত ফিক্স প্ৰাইজ, তাৰমানে অভাৰ কোৱা নাযায় আৰু। তাৰমানে দাম চাব, কাষ্টমাৰৰ পচন্দ হৈছে ল'ব, পচন্দ হোৱা নাই লোৱা নাই। তেনেকুৱা যদি কৰে, নিশ্চয় আমাৰ বাণিজ্য ব্যৱসায় ধুনীয়া কৰি চলিব। প্ৰত্যেকটো বস্তুত ফিক্স প্ৰাইচ কৰিব লাগিব। কিন্তু মাৰ্কেটিং কৰি দাম, চব্জি মাৰ্কেটৰ নিচিনা 20 টকা ক'লোঁ বন্ধাকবিৰ কিলো, 15 টকাত দিলোঁ, সেনেকুৱা ছিষ্টেমত নহ'ব। চব্জি মাৰ্কেটৰ নিচিনা যদি এনেকুৱা কৰে, ফিক্স প্ৰাইজত আনে, নিশ্চয় ব্যৱসায় ভাল হ'ব। কাৰণ মানুহবিলাকে, আমিয়ে যিকোনো বস্তু এটা কিনিব গ'লে বস্তুটোৰ দাম, কোৱালিটি চাওঁ আৰু দামটো চাওঁ। কোৱালিটি ঠিক, দাম ঠিক মিলিছে আনিম। কিন্তু বেছি লাভৰ অংক কৰি কিনে যদি 1000 টকাৰ বস্তুটো 3000 টকা মাতি থৈ দিয়ে দোকানীবিলাকে, কাৰণ তাত কোনো MRP নাই। তেনেকুৱা হ'লে ব্যৱসায় নচলিব। কাৰণ যুগৰ লগত পৰিৱৰ্তন হ'ব লাগিব মানুহে। ব্যৱসায়ীবিলাকেও, যিবিলাক কাপোৰৰ দোকানী আছে, দোকানীবিলাকেও নিজৰ সজাগতাটো নিজে আনিব লাগিব। কাৰণ যুগৰ লগত পৰিৱৰ্তন হৈ চলিব লাগিব। আগৰ দিনত
যে গাঁৱৰ পৰা আহিছে টাউনত, কি কৈছে কি কোৱা নাই একো নাজানে, গাঁৱলীয়া ভূত, সেই বস্তুটো বৰ্তমান নাই। আজিকালি সকলোৱে জানে, সকলোৱে চিনি পায় কাপোৰৰ। অভাৰ মাটিতো লাভ নাই একো। অভাৰ মাতিলে আজি আপুনি 2000 টকা মাতি 1000 টকাত দিলে বস্তুটো খেলি ইমান খেলি থাকিব ভাল নাপায় মানুহে, আজিকালিৰ মানুহে। তে ৰাইজসকল এইখিনিয়ে আছিল আপোনালোকৰ ওচৰত মোৰ অনুৰোধ যে আপোনালোকেও পাৰে যদি যিবিলাকে কাপোৰৰ দোকান কৰি আছে বা এনেকুৱা ইলেক্ট্ৰিকেল ফিক্স প্ৰাইজত আপোনালোকে মাৰ্কেটত এৰি দিয়ক মালটো, নিশ্চয় ব্যৱসায় ভাল হ'ব। ধন্যবাদ, আজিলৈ এইখিনিয়ে।